হেল্ল' গাইজ, কি খবৰ সকলোৰে? নিশ্চয় ভালেই চাগে, মোৰো ভালেই। আজি আহিছিলোঁ বিয়া এখনলৈ। বিয়া আছিলে হাৰমতিত। ভণ্টি নহয়, ভাগিনী হয়। বিয়ালৈ আহিছিলোঁ, কিন্তু অহালৈ অলপ দেৰি হৈছে বাৰু দেই। ৰাস্তাটো কিমান ধুনীয়া লাগিছে চাওকচোন। দেখি ভিডিঅ' এটা ৰাখি থ'লোঁ। আৰু গাড়ীত আহিছোঁ যিহেতু, আমি ধলপুৰৰ পৰা আহিছোঁ। ধলপুৰৰ পৰা মানে হাৰমতিলৈ বহুত বেছি দূৰ, বাইক লৈ আহিবলৈ অলপ কষ্ট হয়। সেয়া আমি লৈ আহিলোঁ গাড়ী। কিন্তু ৰাস্তাবিলাক নতুনকৈ বনাই আছে যে কিমান ধুনীয়া লাগিছে চাওকচোন, কেৱল সেউজীয়া আৰু। কিন্তু বৰষুণ এজাক পাই যোৱা হ'লে আৰু বহুত বেছি ধুনীয়া হ'লহেঁতেন বাৰু। তাৰপাছতে ইয়াত ডিপুত সোমালোঁ। ডিপুত তেল চেল ভৰাই কিনি গ'লোঁ। তাৰপিছত যাই থাকোঁতে মানে মই এই পাহাৰত দেখিছোঁ, এই পাহাৰটোৰ তলেদি যেতিয়া পাৰ হৈ যাওঁ নহয়, মোৰ বহুত বেছি ভয় লাগে মানে চাওকচোন। এনেকুৱা লাগে যে তলেদি পাৰ হৈ যাওঁতে পাহাৰটো যে গাতে পৰি যাব, তেনেকুৱা নিচিনা লাগে, দেখিছেনে? কিন্তু আৰু এটা কি কথা জানেনে? এইফালে এই ৰাস্তাটো যে ইমান বেছি বেয়া নহয়, ক'বলৈ ভাষা নাই। তাৰপিছতে এইফালে আহি হাৰমতি ডেইলি বজাৰত সোমালোঁ। প্ৰেজেণ্ট এটাও লৈ গ'লে, আৰু মোৰ নিজৰ কাৰণেও কিবা এটা ল'বলগীয়া আছিলে, সোমালোঁ। সেইপিনে ল'লোঁ, কিন্তু দেখুৱাবলৈ নহ'লে যিহেতু বহুত লৰালৰি হ'ল, আৰু আমি বিয়ালৈ ওলাই যোৱাও দেৰি হৈছে। আৰু তুলনি বিয়া যিহেতু গৈ পোৱালে সেই মানে বেছি দেৰিকৈ যাবলৈ বেয়া নহয় জানো, সেয়েহে সোনকালে লৈ মেলি আহিলোঁ। আৰু ভিডিঅ' কৰিবলৈ মানে দেৰি হ'ল। তাৰপাছতে আহি এইফালে পালোঁহি বিয়া। কিন্তু কি জানেনে, বিয়াত মানে ৰভাখন সৰুকৈ দিলে, আৰু ইমান বেছি মানুহ হৈছে মানে ক'বলৈ ভাষা নাই। আপোনাক কৈছোঁ, ইফালে সিফালে যাবলৈ ভাষা নাই। ইফালে এজনী কইনাজনী বহি আছে, দেখিছেনে কিমান ধুনীয়া লাগিছে। তাৰপিছতে খাই বৈ আমি বিয়াৰ পৰা ওলাই আহিলোঁ। এয়া দেৰিয়ে হ'ল আৰু বিয়াৰ পৰা ওলাই আহোঁতে। তাৰপিছত এইফালে চাওকচোন, ছানছেট ইমান বেছি ধুনীয়া লাগিছে নহয়। মই ভিডিঅ'টো ৰাখি থৈ দিছোঁ, মানে ভাল লাগিছে কাৰণে ৰাখি থৈ দিলোঁ। তাৰপিছতে এইফালে আকৌ যিকণ জেগা প্ৰথমতে এই জেগাকণেদি মানে মই আজি প্ৰথম আহিছোঁ ন, সেনেকৈ তলৰ পৰা ওপৰলৈ এনেকৈ উঠি গৈ থাকে যে বহুত বেছি ধুনীয়া লাগে। যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই।